হেল্ল' গাইজ, মই ৰবীন্দ্ৰ মোৰ ইউটিউব চেনেল ৰবীন্দ্ৰ দেশাইটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি এটা বিশেষ কথা ক'বলৈ গৈ আছোঁ। খোৱাৰ যাৰ ৰুচি নাইকিয়া হয়, ভাত খাব মন নাযায় আৰু একদম ভোক নাথাকে, তেতিয়াহ'লে মই দেখুৱাই গৈ আছোঁ। এইয়া দেখিছে ন, এইটো কি? এইটো হ'ল আঠিয়া কল। এইয়া চাওক। আৰু লগতে যাৰ খোজ হৈ আছে, তাৰমানে আমাৰ কথিত ভাষাত হাগা হৈ আছে বুলি কয়, যাৰ খোজ হৈ আছে বেছিকৈ, তেতিয়া এই আঠিয়া কল খাব পাৰে, খোজটো বন্ধ হৈ যায়। আৰু লগতে মই আঠিয়া কলটো মই আঠিয়া কল খাই বিৰাট ভাল পাওঁ। ভীম নকৰিবি ভীমৰ আগত, ধাৰ মোৰ ছিঙি দিম গদাৰ কোবত। আঠিয়া কল ভীমেও খাইছিল বোলে, ঠিকছে খাইছিল। এতিয়া এই আঠিয়া কলৰ যিটো বাকলি, একদম কলটো ইয়াৰ ভিতৰৰ পৰা ওলালোঁ নহয়, এইটো বোলে আঠিয়া কল আৰু আমি কিনি আনি থাকোঁ। এই বাকলিটো শুকাই তাক পুৰি তাৰ যিটো পানী সেইটো চেকি থৈ দিব লাগে এটা বটলত বা গিলাচত, সেনেকৈ, বা মাটিৰ পাত্ৰত থ'লে বেছি ভাল। যেতিয়া আপুনি ভাত খাব, তেতিয়া ভাতৰ লগত আপোনালোকে দালি লয়, হয়নে? মুগ মচুৰ দালি লয়, খায় নে নাই? খায়। সেই যেতিয়া ভাতটো সানোতে তাতে দালিটো দি দিব, তাৰপিছত ভাত সানিব নহয়, তাতে এই বাকলিৰ যিটো পানী, সেইটোক কয় ফুটখাৰ বুলি কয় আমাৰ ভাষাত। সেইকাৰণে এইটোক আমি এতিয়া খাৰ বুলি কৈছোঁ। সেইটো খাৰটো ৩-৪ টোপালমান দি ল'ব, বেছি নিদিব, ৩-৪ টোপাল দিব, 5 টোপাল দিব পাৰে। দিয়াৰ পিছত তাতে অকণমান মিঠাতেল দি সানিব, চাব তাৰপিছত ভাতখিনি ধুনীয়া ৰঙা হৈ যায়। আৰু ৰঙা হোৱাৰ পিছত সেই ভাতখিনি আপুনি খাই দিব, একদম কোনো ৰুচিৰ কথা নাহে, একদম সুন্দৰ আপুনি ভাত খাব পাৰিব, বঢ়িয়া। পেটৰ কাৰণেও ভাল, কিন্তু ডেইলি খোৱাটো বেয়া, মাজে মাজে খাব লাগে। এইবিলাক হৈছে ঔষধি বস্তু, এইটো ঔষধি বস্তু। কিন্তু আঠিয়া কল বেছি পোৱাই নাযায়, আঠিয়া কলটো বিৰাট দৰকাৰ হয়। আজি দেহাটো দেখিছে মই ইমান শক্তিবান মোৰ, এই আঠিয়া কল খাই এইটো খাওঁৱে মই। মোৰ দৰে শক্তি বহুতৰ নাই, দেখাত ক্ষীণ হ'ব পাৰোঁ, শক্তি বহুত আছে। পাঞ্জা কিনিলে একদম লগালগ পেলাই দিব পাৰোঁ।